ৰাইজে এনেধৰণৰ এটা ভুগি আছে যে আপোনালোকে চাওক, আমাৰ লগত আপোনালোক সকলো আছে। ঘৰত গৈ যেতিয়া দেখিব যে যোৱা মাহত 200 টকা আহিছে লাইটৰ বিল, এতিয়া 3000 টকা 2000 টকা আহিছে। ৰাইজে থাকিব নোৱাৰা এটা অৱস্থা হৈছে। এই 3-4 দিনত বস্তুৰ দাম আকাশলংঘী হৈছে, বঢ়াই দিছে। মানুহ থাকিব নোৱাৰা এটা অৱস্থা হৈছে। লাইটৰ বিল বঢ়াই দিছে। ইফালে চৰকাৰক এইখিনি কথা কোৱাৰ আগতেই তেওঁলোকে মদ খাব লাগে বুলি এটা প্ৰচাৰ চলাইছে। তাৰ উপৰি এই 3টা মাহ আমি ব্যস্ত থকা সময়তেই 1000 কোটি 30,000 কোটি টকাই চৰকাৰখনে ধাৰ ল'লে। গতিকে এই যে এশগুৰি সমস্যা, সেই ৰাইজৰ কথা কেতিয়া পাতিম? আমি যদি অকল MLA, মন্ত্ৰী, MP হোৱাৰ কথাতে ব্যস্ত থাকোঁ। সেইকাৰণে চৰকাৰক কৈছোঁ যে সময়খিনি ৰাইজৰ কথা চিন্তা কৰক। যিটো আপোনালোকে আৰম্ভ কৰিছে, স্কুল খোলাৰ আৰম্ভ কৰক, আৰু মানুহৰ যিটো অত্যাচাৰ কৰিছে বিভিন্ন বয় বস্তুৰ দাম বৃদ্ধি কৰি, সেইটো বন্ধ কৰক। সেইকাৰণে আজি ৰাইজক সজাগ কৰিবৰ কাৰণেও আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ। গণনাটো আমি কিছু বিশ্বাস আল্লাহ ভগৱানকো কৰিব লাগে। 4 তাৰিখে আপোনাৰ ৰিজাল্ট দিব। তাত ভোটত কি ৰায় দিছে, তাত EVMত আপোনাৰ আবদ্ধ হৈ আছে। আমি 4 তাৰিখলৈকে ৰখিব লাগে, নহ'লে ভগৱান আল্লাহও নাৰাজ হ'ব। কিন্তু এই সময়খিনি হ'ল যে আমি সকলোৱে ৰাইজৰ কথা ক'ত পাতিম? আজি যদি আমাক মিডিয়াই সহায় নকৰে, এই কথাখিনি ৰাইজৰ কথাখিনি ক'ত পাতিম? ৰাইজৰ হাহাকাৰ লাগিছে, ৰাইজৰ উপাৰ্জন কমি গৈছে, বয় বস্তুৰ দাম বঢ়াই দিছে, আৰু মুখ্যমন্ত্ৰীয়ে বাহিৰত গৈ পেলাই বেয়া বেয়া কথা কৈ আছে। গতিকে এই সময়খিনিত ৰাইজৰ পক্ষত থাকি ৰাইজৰ অভাৱ অভিযোগবিলাক দূৰ কৰিবৰ কাৰণে চৰকাৰক আমি অনুৰোধ কৰিছোঁ। আৰু চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদৰে আনকনষ্টিটিউচনেল, অসাংবিধানিক কথা কৈছে, এটা সাংবিধানিক পদত থাকি সংবিধানত থাকি যি কৰিছে, তেওঁৰ বিৰুদ্ধে মই ভাবোঁ যে এটা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যেতিয়া ইলেকশ্যন ডিক্লেয়াৰ কৰিছিল, বহু নীতি শিক্ষাৰে তেওঁলোকে কথা কৈছিল। এতিয়া স্বমত এটা কচ কৰিব লাগে যে এজন কনষ্টিটিউচনেল পোষ্টত থাকি আনকনষ্টিটিউচনেল, অসাংবিধানিক কথা কৈ গোটেই বাতাবৰণ বিনষ্ট কৰিছে। এটা স্বমতক কেছ কৰি তেখেতক কৈফত তলব কৰি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই আপোনালোকৰ যোগেদি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক অসাংবিধানিক, মই কৈছোঁ অসাংবিধানিক, মুখ্যমন্ত্ৰী এজনে সাংবিধানিক প্ৰদত্ত এটা বিষয় বাবদ থাকি এনেদৰে আনকনষ্টিটিউচনেল কথা কোৱাৰ নজিৰ নাই, থাকিব নোৱাৰে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে, কৈফত তলব কৰিব লাগে, আৰু তেওঁৰ ইমিডিয়েটলি তেখেতক এনেধৰণৰ কথাৰ পৰা বিৰত থাকিবৰ কাৰণে নটিচ কৰিব লাগে। আপোনালোকে কৈছে সেইটোৱেতো আমাৰ বিজয়। কেইদিনমানৰ পিছত আগত কৈছিল 400, আমাৰ যেনেকৈ কৈছিল প্ৰথমে 14, তাৰপিছত 13, তাৰপিছত 12, তাৰপিছত 11.5, এতিয়া আকৌ নোকোৱা হ'ল, এতিয়া এওঁলোকতো নোকোৱা হ'ল। গতিকে আপোনালোকে চাওক, ৰাইজ অতিষ্ঠ হৈছে। UPত আমি আগতকৈ ভাল হ'ব, বিহাৰত আমাৰ আগতকৈ ভাল হ'ব, মহাৰাষ্ট্ৰত আমাতকৈ ভাল হ'ব, ৰাজস্থানত আমাৰ ভাল হ'ব, মধ্যপ্ৰদেশত আমাৰ ভাল হ'ব, চাউথততো তেওঁলোকে নাপায়েই, অসমত আমাৰ ভাল হ'ব। গতিকে ইণ্ডিয়াৰ নেতৃত্বত আগন্তুক আমাৰ কেন্দ্ৰত